আচ্ছা আমি প্রথমতে আমার স্মার্ট ক্লাসৰ টিভি প্যানেলটো আমি অন কৰি লম অন কৰিলে আমাৰ চাৰিটা যিখন হোম স্ক্ৰিনত থাকে হোম স্ক্ৰিনৰ যিখন আমাৰ প্ৰথম পেজ চাৰিটা অপচন থাকে ওয়্যাৰলেস প্ৰজেকশন হোৱাইট বোৰ্ড ফাইল মেনেজাৰ আৰু এপ্লিকেশন আমি এপ্লিকেশনটো ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে চাব এটা এপ্লিকেশন আছে স্কেল ফিউশন বুলি এই স্কেল ফিউশন যেটো আছে এইটো আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে বিভিন্ন দিশা অপচন বিলাক আছে আমাৰ ইয়াতে আমি এটা থাৰ্ড নম্বৰ অপচনটো আছে আমাৰ বিলাকত ফাইল লকটো আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এটা আছে মোবাইল লক ফোল্ডাৰটোত আমি ক্লিক কৰি লম তাতে দুটা থাকিব লাৰ্নিং ভিডিঅ যিবিলাক আমাৰ জেনেৰেল ক্লাছ বিলাকৰ লাৰ্নিং ভিডিঅ বিলাক থাকে আৰু স্পেশালি পেটৰ কাৰণে আমাক পেটৰ এটা ফোল্ডাৰ দিছে পেটৰ ফোল্ডাৰটো ক্লিক কৰিম আৰু ক্লাস ওয়াইজ আমাৰ ফোল্ডাৰ বিলাক ইয়াতে থাকিব আমি যেনেকৈ গম পাওঁ এজ পাৰ গাইডলাইন মতে 9:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব 9:30 ক্লাস 6 ৰ আছে 11:30 পৰা ক্লাস 7 ৰ আৰু 1:30 বজাৰ পৰা ক্লাস 8 ৰ আছে আমি ঠিক তেনেকৈ হৈ যায় টাইম অনুযায়ী আমি ক্লাস 9:30 বজাত আমাৰ ক্লাস 6 হলে ক্লাস 6 ৰ এনেকৈ আমি কোৱেশ্চন পেপাৰখন ইয়াতে আমি পাম হয়তো ইয়াতে আমাৰ টেষ্টিংৰ পেজখন দিয়া আছে আমি টেষ্টিংৰ পিডিএফ ফাইলটো ক্লিক কৰিম WPS অফিসটো ইয়াতে যেহেতু ইনষ্টল হৈ আছে আগৰ পৰা আমি WPS অপশনৰ যিকোনো এটা অপশনত আমি ক্লিক কৰি খুলিবলৈ দিম কোৱেশ্চন পেপাৰখন আমি দেখা পাম ইয়াতে আৰু এই পেজখন আমি স্ক্ৰল ডাউন কৰিব পাৰো আৰু এজ পাৰ গাইডলাইন মতে এই পেজখন 1 ঘণ্টাৰ কাৰণে থাকিব আৰু ষ্টুডেন্টৰ কনভিনিয়েন্স হিচাপত আমি কোৱেশ্চন পেপাৰ বিলাক 1 2 3 হিচাপত আমি এনেকে তেখেতসকলক স্ক্ৰল ডাউন দিব পাৰিম ষ্টুডেন্ট বিলাকে তেখেতসকলৰ সিঙ্গেল হোৱাইট পেজত তেখেতসকলৰ এনসাৰ বিলাক লিখিব আৰু কনসাৰ্ন টিচাৰৰ হাতত তেখেতসকলে এনসাৰ শীট বিলাক জমা দিব আৰু টিচাৰছে আমাৰ আজি যেটো আমাৰ ভিসি হৈ গল অলৰেডি অনলাইন ট্ৰেনিং হৈ গল সেই ট্ৰেনিংৰ যেটো চাৰ্ট বোৰ্ড আছে চাৰ্ট বোৰ্ডত সেই ৰেসপন্স বিলাক আপলোড কৰিব এইখিনি আছে থ্যাংক ইউ আৰু এটো ওলাই যাবৰ কাৰণে আমি আকৌ হোমত ক্লিক কৰি লম হোমত ক্লিক কৰি আকৌ তালৈকে গুচি যাব যেতিয়া আমি আকৌ ক্লাস 11:30 পৰা আকৌ ষ্টাৰ্ট হ'ব আকৌ এপ্লিকেশনত যাম স্কেল ফিউশনত যাম ফাইল লকত যাম পেট টেস্টিং এক্সামত যাম এটো আমি ক্লাস 6 ত গলো 7 ত যাম এতিয়া 7 ত তেনেকে ক্লিক কৰিবলৈ যাম তাৰপিছত 1:30 বজাত ক্লাস 8 ত যাম ক্লিক কৰি আমি তেনেকে যাম এটো এটা অপচন হ'ল আৰু এটা এটো হ'ল স্মাৰ্ট ক্লাছৰ কাৰণে এইখিনি আছে থ্যাংক ইউ